আহিলোঁ মানে নাগালেণ্ডৰ যোনটো মেইন হৰ্ণবিল ফেষ্টিভেল হয়, হৰ্ণবিল ফেষ্টিভেলৰ ইয়াতে মানে এতিয়া বনাই আছে। আপোনালোকে যোনে যোনে আহে ফেষ্টিভেলত বনোৱাৰ পিছতহে দেখাব। আপোনালোকে যেতিয়ালৈকে ভিডিঅ'টো চাব তেতিয়ালৈকে হৰ্ণবিল ফেষ্টিভেল খতমে হৈ যাব চাগে। এতিয়ালৈকে মানে চলি আছে কামকেইটা আৰু কেনে হৈছে মই ভিডিঅ' ক্লিপ এটা দি আছোঁ। ভিডিঅ' দিওঁতে অলপ দেৰি হৈ গ'ল মানে বহুতকেইটা ভিডিঅ' আছিল আৰু এইখিনিতে এনেকৈ হৈ আছিল আৰু কেনে লাইটিং বনাইছে মই অলপ দেখাই আছোঁ ৰ'ব আপোনালোকক গোটেইখিনি হোৱাৰ পিছত কেনে লাগে। বনাই আছে চ' ইয়াতে হয় আমাৰ হৰ্ণবিল ফেষ্টিভেল। যোন আহে অসমৰ পৰা হোটেল চ' এইটোৱে মেইন জেগা আৰু হৰ্ণবিল ফেষ্টিভেলৰ। মই ভাবিলোঁ আহিলোঁ যেতিয়া একবাৰ আপোনালোকক দেখাই আৰু দেখাব লগা একো নাই মানে হৰ্ণবিল ফেষ্টিভেলৰ টাইমতহে মানুহ আহে, বহুত মানুহ হয় তেতিয়া। এতিয়া বাৰু কাম চলি আছে, শিল পৰি আছে, এতিয়া আৰু দেখাব পৰা একো নাই। যাকে নহওক হৰ্ণবিলৰ টাইমততো আহিব নোৱাৰিম, সেইকাৰণে আহি বোলো দেখাই যাওঁ আপোনালোকক। আৰু ভিডিঅ' দিওঁতে বহুত দেৰি হৈ গ'ল, হৰ্ণবিল ফেষ্টিভেল খতমেই হৈ গৈছে বৰ্তমান চাগে। আৰু মানে বহুত কিবা কিবি অসুবিধাৰ কাৰণে ভিডিঅ'কেইটা দিওঁতে দেৰি হৈছে। বলক এতিয়া আমি ডাইৰেক্ট কহিমা গুচি যাওঁ নেকি। মানে বাইক চলাওঁতে ভিডিঅ' কৰিব পৰা নাই, একদম অৱস্থাই বেয়া হৈ আছিলে। চ' এতিয়া কহিমা আহি পালোঁ ফাইনেলি। আজি কহিমা থাকিম, নেক্সট কালি ৰিটাৰ্ণ টু হোম। আৰু গাইছ ফাইনেলি আহি পালোঁ মানে কহিমাৰ এটা চহৰ। নাজানো চহৰটোৰ নাম মই ভালদৰে, কিন্তু এতিয়া এনেকৈ আহি কিনে বাহিৰত যেতিয়া চালোঁ, অ' মাই গড, ৰ'ব দেখাই চাব। দিছ ইজ দ্য ভিউ অফ কহিমা টাউন। গোটেইখিনি পাহাৰৰ ওপৰত আছে, চাইছেনে? হোৱাট আ ভিউ বে। আৰু এইফালে ফগ আহি আছে, এইটো ফগ ডাইৰেক্ট লাইভ। আৰু এইখিনি গোটেই পাহাৰৰ ওপৰত। এইটো শ্ব'ৰুম কিবা কিবি। আমাৰ ৰুম ইয়াতে মই থাকিম, বিকজ এডিট কৰিম, তাতে হেৰি আছে। বাকীকেইটা ইয়াতে ঘুমাব। বিশাল, শুভম, সুমন্ত, বিট্টু। ফেমাছ ফুড ময়ো নাজানো কি আছে, কিন্তু টাউনৰ মাজত ঘূৰি আছোঁ আৰু এতিয়া ফাইনেলি আহিলোঁ এটা বেংগলী ৰেষ্টুৰেণ্টত। ৰেষ্টুৰেণ্ট মানে ৰেষ্টুৰেণ্ট কাম হোটেল। চ' ইয়াতে কেনে এনভাইৰনমেণ্ট অলপ দেখাইছোঁ। কহিমাত শিলচৰৰ মানুহ মানে বেংগলী ৰেষ্টুৰেণ্ট এটা আছে, বহুত ধুনীয়া। ইয়াতে খানা দানা ভাল। চ' বোলো ইয়াৰ পৰা খানা চানা ল'লোঁ আৰু খুৰাক থেংক ইউ জনালোঁ, মানে বহুত কম ৰেট লগাইছে আমাৰ কাৰণে। ইয়াৰ পৰাই খানা দানা কৰি ওলাম ভাবিছিলোঁ, কিন্তু চবে কৈছে ৰুমত যাই খাব বোলে, ঠাণ্ডা লাগে। কিন্তু ইয়াতে চাই আছোঁ ভেকুলী, বাপ্পা ঐ চাইছে, বাল্টিত সোমাই ৰাখিছে, বাল্টি মানে টাবত সোমাই ৰাখিছে ভেকুলী মাংস, মানে পেকিং কৰি বেচি আছে। মাংস নহয়, ডাইৰেক্ট গোটাই ভেকুলী বিকি আছে। ভেকুলী বজাৰ এই আমাৰ হেৰি নিচিনা পুঠিমাৰি বজাৰ যেনেকৈ আছে, তাতে ভেকুলী থাকে চাগে। ইয়াতে মই লাইভ চালোঁ, মানে ভেকুলী এনেকৈ বেচি আছে আৰু মানুহে কিনিও খাই আছে। আৰু কিবা কিবি মাংস আছে, কুকুৰৰ মাংস মেবি, আৰু বহুত কিবা কিবি মাংস আছে। ত' সেইগিলা নাচাওঁ, আমি খাব হ'ল যিহেতু। হেল্ল' চেলো গাইছ, এতিয়া ভাত চাত ল'লোৱে দিয়ক। এতিয়া আৰু হেৰি কৰিম, ৰুমত যাই খাব লাগে। কিন্তু ফাষ্ট ফুড এটাও ভাল পোৱা নাই ইয়াতে, চ' সেইকাৰণে ফাষ্ট ফুড খাবলৈ ট্ৰাই কৰি আছোঁ। এজ ইউজুৱেল সেইটোৱে মানে ফাষ্ট ফুড দোকান আছে, কিন্তু খাওঁতে ভয় লাগে, কিহৰ মাংস খুৱাই দিয়ে ভগৱান জানে। চিকেন বুলি কুকুৰে খুৱাই দিয়ে নেকি, সেইকাৰণে আৰু খাব ইচ্ছা নাযায়। আহিলোঁ হোটেলত, আৰু হোটেলত এইটো চাওঁ। গুড মৰ্ণিং। আৰু এটা ৰাতিপুৱা আজি মানে ফাইনেলি গৈ আছোঁ ঘৰ। মানে ৰিটাৰ্ণৰ টাইমত বেছি ভিডিঅ' বনোৱা নহয় না, ওলাই গৈছিলোঁ আমি মোটামুটি আপোনাৰ 8টা মানত। কিন্তু কথাটো হ'ল এতিয়া হোটেলৰ পৰা ওলাই লৈ আমাৰ ৰাস্তাত আহি গ'লোঁ, আৰু ইমান এটা দেখুওৱা নাই, কাৰণ হোটেলত অহা যোৱা চব গোটেইখিনি চালে, সেইকাৰণে যাওঁতে অলপ ৰাস্তাটো দেখাই যাওঁ বোলো, আৰু কিবা কিবি আছে দেখাব লগা বস্তু সেইকাৰণে। আৰু ইয়াতে আহি দাদা এজনক লগ পালোঁ, তেখেতো ইউটিউবাৰ হয়। দাদা হেল্ল'। হেল্ল', आपका नाम क्या है यूट्यूब चैनल का? दीपक बसुमतारी ब्लॉग। दीपक बसुमतारी ब्लॉग। और दादा ইয়াতে থাকে, অসমৰ হয় না? অসমৰ হয়। চলো বাই বাই। থ্যাংক ইউ। মানে ফটো ক্লিক কৰা মানুহে পোৱা নাছিলোঁ, দাদাক লগ পালোঁ, দাদাই ফটোটো ক্লিক কৰি দিলে। দাদাৰ ফটো চটো মাৰি আহি গ'লোঁ বাটৰ আখল, মানে নগাঁও পাৰ হৈয়ে গ'লোঁ আমি পাই। আৰু ইয়াতে খাব লাগে কিবা এটা, মানে বম ভোক লাগি আছে, ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। আৰু এইখিনি লোকেশ্যনটো বহুত ধুনীয়া, সেইকাৰণে বোলো কিবা এটা খায়ে যাওঁ। কিমান ধুনীয়া লোকেশ্যন চাইছেনে? আপোনালোকে আহিলে নগাঁৱৰ পৰা আহিলে ৰাস্তাতে পাব, বাটৰ আখল আহিলে সোমাই যাব, বহুত ধুনীয়া খানা দানা ইয়াতে। যোৱা বাই বাই। দাদা আহি আছে ছত্তিশগড়ৰ পৰা ন? ছত্তিশগড়ৰ পৰা আহিছে। গোটেই কিतना দিন হ'ল আপকো? 1.5 বছৰৰ পৰা গোটেই ঘূৰি আছে, গোটেই ইণ্ডিয়া, অল ইণ্ডিয়া। বহুত লগাই ৰাখিছে। 55,000 স্কুটি লৈ। वाओ, शौक है कि यूट्यूब के लिए? नहीं, मैं एक्चुअली हाई डायबिटिक पर्सन हूँ। मुझे हाई लेवल शुगर, टाइप 1 शुगर, रेयर ऑफ द रेयरेस्ट कंडीशन है ये।
इसमें मुझे 8 इंसुलिन लेना रहता है। एक दिन डे के टाइम हाई लेवल जाता है शुगर और नाइट के टाइम पूरा डाउन हो जाता है। तो फिर लाइफ से मैं वैसे ही परेशान था बेड में था, बचपन से था शौक कि एक बार इंडिया करूँगा करके, लेकिन बेड में ही खत्म हो रहा तो मैं सोचा निकल जाऊँगा। मेरे पास कोई सामान नहीं था और आज भी मैं पूरा लोगों के सहयोग से चलता हूँ। स्कूटी बस्ती लेके निकल गया, लोगों ने ट्रेन दिया तो अपनी पेट्रोल टैंक से जाता हूँ, चादर वगैरह दी तो सो जाता हूँ। अगर लोग मदद कर सके कर सकते हैं। हाँ जो भी बोले আপোনালোকে যদি হেল্প কৰিব বিচাৰে স্কেনাৰটো আছে, হেল্প কৰিব পাৰে আৰু এইটো ফোন নম্বৰ আছে, যদি যোগাযোগ কৰিব বিচাৰে যোগাযোগো কৰিব পাৰে। এণ্ড ইউটিউব নামটো চিনু টেণ্ডেন ব্লগছ। অ'কে, থেংক ইউ, হেপী জাৰ্ণি। অ'কে, বহুতে কয় না কিয় ঘূৰি আছা বাইক লৈ, কিবা ঘূৰি আছে চাইছে চখ কাক কয়, এইটো হাই ডায়েবেটিক পাৰ্চন মানুহটো তথাপিও মানে বাইক লৈ স্কুটি লৈ য'তে ত'তে ঘূৰি আছে, মানে এইটো এটা পেশ্যন হৈ গৈছে মানুহটোৰ। আৰু এনেকুৱা মানুহ চাই মানে বহুত ভাল লাগে, সেইকাৰণে মোৰ ফালৰ পৰা কিবা এটা দিলোঁ, সেইটো দেখা নাই আৰু ভিডিঅ'ত দিয়কচোন। তেখেত অৰুণাচল যাব, সেইকাৰণে অলপ কিবা কিবি দেখাই দিলোঁ। অৰুণাচলত যাই ক'ত থাকিব কিবা কৰিব গোটেইখিনি দেখাই লৈ আমি ওলাই মানে যাওঁতে আমি বোকাঘাট হৈ গৈছিলোঁ, আহোঁতে আমি ইফালে নগাঁও হৈ আহিলোঁ, সেইকাৰণে মানে অলপ উল্টা পুল্টা হ'ল ৰাস্তাটো। আৰু ৰাস্তাত লগ পালোঁ দুজনমান ইউটিউবাৰকো, আৰু ভাল লাগে এনেকৈ। আৰু মোৰ ফালৰ পৰা যি দিব পাৰিলোঁ সৰু এটা কিবা এটা দিলোঁ আৰু ইহঁতক। আৰু এতিয়া এইফালে এইটো হেৰি তেজপুৰ যোৱাৰ লাইনত ট'ল প্লাজাটো, মানে ভুমৰাগুৰি ব্ৰিজ পোৱাৰ আগত আৰু ফাই গাড়ী গৈ আছে। আৰু আজি ভিডিঅ' বনাব পৰা নাই কাৰণ গোপ্ৰ'টোত চাৰ্জ একদমেই খতম হৈ গৈছে, তাৰ কাৰণে ভিডিঅ'কেইটা দিব পৰা নাই। চ' ৰাস্তাৰ ভিউ ইমান এটা দেখা নাপায়, ডাইৰেক্ট মানে ষ্টপেজকেইটা দেখাই আছোঁ। তাৰপিছত ফাইনেলি আহি পালোঁ ঘৰত। আৰু ভিডিঅ'টো দিওঁতে বহুত দেৰি হৈ গ'ল আৰু ৰাগ চাগ গোটেইখিনি পাৰ হৈ গ'ল। বহুতকেইটা ভিডিঅ' মাজতো দিলোঁ, এইটো ভিডিঅ' ৰখি আছিল, দিমকৈ দিবই পৰা নাছিলোঁ। আজি ফাইনেলি ভিডিঅ'টো দিবলৈ ট্ৰাই কৰিলোঁ। ভিডিঅ'টো কেনে লাগিছে নাজানো। আৰু এইটো চিৰিজ ইয়াতে সমাপ্ত হ'ল। আৰু এইটো জাৰ্ণিত ইমান মৰম ভাল পোৱা আশীৰ্বাদ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে। আৰু নতুন এটা জাৰ্ণি হৈ আছে, গেংটক নহ'লে লে লাডাখ হ'ব পাৰে। 25ত লে লাডাখ মই কৈছিলোঁ আগতে আপোনালোকক। চ' লে লাডাখৰ যদি ভিডিঅ' আহে আপোনালোকে দেখা পাবই। আৰু প্লেনিং হৈ আছে, এতিয়ালৈকে কনফাৰ্ম হোৱা নাই ক'ত যাম কি কৰিম, কাৰণ দোকানতো অলপ টাইম দিব লাগে আৰু বহুত ৰাইড মাৰিয়ে আছোঁ, যিহেতু এটাৰ পিছত এটা বেক টু বেক ভিডিঅ' আহি আছে। আৰু এইকেইদিনত বহুত দেৰি হৈ আছে ভিডিঅ' দিবলৈ, কাৰণ অলপ কিবা এটা অসুবিধা হৈ আছে। আৰু মোৰ বাৰ্থডেও আহি আছে আগত, বাৰ্থডে ভিডিঅ' এই বছৰ দিম নে নিদিওঁ নাজানো, কি হয় কি নহয় গোটেইখিনি গম পাই যাব আপোনালোকে। আৰু 25ত বহুত ধামাকা ভিডিঅ' আহিব। আৰু আপোনালোকক প্ৰমিছ কৰিছোঁ যে 25ত ডেইলি ব্লগ দিবলৈ ট্ৰাই কৰিম মই। চ' কি কৰোঁ নকৰোঁ গোটেইখিনি দেখাই পাব। এইটো ভিডিঅ' কেনে পালে নাজানো। যদি ভিডিঅ' চাই ভাল লাগিছে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। লগ পাইছোঁ নতুন এটা ভিডিঅ' লৈ, নতুন এটা জেগা লৈ। তেতিয়া টিল দেন টাটা, বাই বাই, আৰু হেপী নিউ ইয়েৰ ইন এডভান্স গাইজ, বাই বাই।